হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা। আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্টৰ বিষয়ে কিছুমান কথা ক'ম। তাৰ আগতে সকলোকে হেপী ৰিপাব্লিক ডে'। ঠিক আছে, গণতন্ত্ৰ দিৱসৰ বহুত বহুত শুভকামনা থাকিলে আপোনালোক সকলোলৈ। আৰু বাকী গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্টৰ আপোনালোকে যদি এপ্লাই কৰা নাই তেতিয়াহ'লে আজি লাষ্ট ডেট হয়। লাষ্ট ডেট অফ অনলাইন এপ্লিকেশ্যন 26 জানুৱাৰী 2026। চ' আজি ৰিপাব্লিক ডেৰ দিনাখন লাষ্ট কি বুলি কয় অনলাইন এপ্লিকেশ্যনৰ লাষ্ট ডেট হয়। চ' এতিয়াও টাইম আছে, আপোনালোকে এপ্লাই কৰি লওক। ইভিনিং চাগে 5টামান বজালৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব নে ৰাতি 12টালৈকে। চ' তেনেকুৱা একো টাইম দিয়া নাছিলে আই থিংক। চ' সেইটো কাৰণে আপোনালোকে যিমান সোনকালে পাৰে এপ্লাই কৰি লওক যদিহে কোনোবাই কৰা নাই এপ্লাই। চ' গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্টৰ কাৰণে এই এক্সামটোত আপোনালোকে ৰিটেন এক্সামিনেশ্যনৰ পিছত ডাইৰেক্ট ইণ্টাৰভিউ হ'ব। কম্পিউটাৰ প্ৰেক্টিকেল টেষ্ট নাথাকে। চ' অকণমান ইজি হয় বস্তুটো। চ' সেইটো কাৰণে যিমান পাৰে এপ্লাই কৰক। আৰু লগতে গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্টৰ ফি পে'মেণ্টৰ লাষ্ট ডেটটো খালি 29লৈকে আছে, 29 জানুৱাৰীলৈকে, আৰু 3 দিন এক্সট্ৰাকৈ আছে। চ' আপোনালোকে অনলাইন এপ্লিকেশ্যনৰ ফি আজি যদি এপ্লাই কৰে, ফিটো গৈ পেলাই আপোনালোকে প্ৰথমতে বেংকত জমা দিব লাগিব চালান কাটি পেলাই। চ' অনলাইন এপ্লিকেশ্যন কৰিলে আপোনালোকে ষ্টেপ বাই ষ্টেপ প্ৰচেছটো গম পায়ে যাব। তাৰপিছত চালান কটাৰ পিছত আপোনালোকে বেংকত পইচাটো জমা কৰাৰ পিছত ইয়াতে 2 ডেইজৰ ভিতৰত ইয়াতে আপডেট হৈ যায় আপোনালোকৰ প্ৰফাইলত। চ' সেইটো কৰিব। ফি পে'মেণ্টৰ লাষ্ট ডেটটো হ'ল 29 জানুৱাৰীলৈকে আছে 2026। আৰু ইয়াতে জুডিচিয়েল এছিষ্টেণ্টৰ মই টেণ্টেটিভ এক্সাম ডেট কেতিয়া হ'ব মই সেইটো কৈ আছোঁ। চ' তাৰ আগতে আমি চাব লাগিব লাষ্ট ইয়েৰ জুডিচিয়েল এছিষ্টেণ্টৰ যোনটো ট্ৰেণ্ড আছিলে সেইটো কেনেকুৱা আছিলে। জুডিচিয়েল এছিষ্টেণ্ট 2024-25 কাৰণে যোনটো ৰিক্ৰুইটমেণ্ট হৈছিলে, লাষ্ট টাইম 14টা পষ্ট ওলাইছিলে। চ' তাৰে যদি আমি চাওঁ গোটেইখিনি বস্তু আপোনালোকক মই এবাৰ ষ্টেপ বাই ষ্টেপ দেখাইছোঁ। ট্ৰেণ্ডটো চালে মানে গম পাব যে এইবাৰ পৰীক্ষা কেতিয়া হ'ব পাৰে, আমি অকণমান ইয়াতে আইডিয়া এটা পাম। ঠিক আছে, গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্টৰ 2024-25 কাৰণে যোনটো ৰিক্ৰুইটমেণ্ট হৈছিলে, 14টা পষ্টৰ কাৰণে হৈছিলে আই থিংক। তাৰে এডভাৰ্টাইজমেণ্ট তেওঁলোকে ৰিলিজ কৰিছিলে 28 অক্টোবৰ 2024। ঠিক আছে, 28 অক্টোবৰত তেওঁলোকে এডভাৰ্টাইজমেণ্ট ৰিলিজ কৰিছিলে। অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হৈছিলে 12 নৱেম্বৰৰ পৰা। 12 নৱেম্বৰৰ পৰা অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হৈছিলে। 27 নৱেম্বৰলৈকে তেওঁলোকে টাইম দিছিলে অনলাইন এপ্লিকেশ্যনৰ, মানে 15 দিন সময় দিছিলে তাতে। আৰু লগতে ফি পে'মেণ্টৰ লাষ্ট ডেটটো 30 নৱেম্বৰলৈকে আছিলে, 30 নৱেম্বৰলৈকে আছিলে ফি পে'মেণ্টৰ লাষ্ট ডেট। কাৰণ ফি পে'মেণ্টৰ লাষ্ট ডেটটো 3 দিনমান বেছিকৈ থাকে। আৰু ৰিটেন এক্সামিনেশ্যনৰ ডেটটো তেওঁলোকে 16 ফেব্ৰুৱাৰীত তেওঁলোকে ইয়াতে ৰিটেন এক্সামিনেশ্যনৰ ডেটটো ফিক্স কৰিছিলে, মানে স্কেডুল কৰা হৈছিলে ৰিটেন এক্সামিনেশ্যনটো 16 ফেব্ৰুৱাৰী। চ' লাষ্ট ফি পে'মেণ্টৰ লাষ্ট ডেটটো যদি চাওঁ 30 নৱেম্বৰ। ডিচেম্বৰ মাহটো গোটেইটো ল'লে, জানুৱাৰী মাহটো গোটেইটো ল'লে, আৰু ৰিটেন এক্সামিনেশ্যনৰ ডেটটো আপোনালোকৰ তেওঁলোকে দি দিলে ফেব্ৰুৱাৰী 2 তাৰিখ। চ' এটলিষ্ট 2 মাহৰ পাছতে তেওঁলোকে পৰীক্ষা কণ্ডাক্ট কৰি দিছিলে ইয়াতে। ঠিক আছে, চ' 2 মান্থছৰ পাছত পৰীক্ষা কণ্ডাক্ট কৰি দিছিলে। আমি যদি চাওঁ ৰিটেন এক্সামিনেশ্যনৰ পৰীক্ষাটো 2 মাহৰ ভিতৰতে কণ্ডাক্ট কৰিছিলে। আৰু এই জুডিচিয়েল এছিষ্টেণ্টৰ যোনটো এক্সাম আছে সেইটো আপোনালোকে গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ লগত মিলালে নহ'ব। জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ যোনটো পৰীক্ষা আছে সেইটোত আপোনালোকৰ ডিষ্ট্ৰিক্ট ৱাইজ ডিষ্ট্ৰিক্ট কোৰ্টবিলাকৰ কাৰণে ৰিক্ৰুইটমেণ্ট হৈছে, আৰু তাতে কেণ্ডিডেটছ বেছি হয়। চ' এৰাউণ্ড 55,000 মান কেণ্ডিডেটছ আছে। চ' সেইটো কাৰণে পৰীক্ষাটো পাতোতে অলপ দেৰি কৰিলে, কিন্তু ফেব্ৰুৱাৰী 1 তাৰিখে যিহেতু স্কেডুল কৰা হৈছে পৰীক্ষাটো। কিন্তু জুডিচিয়েল এছিষ্টেণ্টৰ ক্ষেত্ৰত পৰীক্ষাটো তেওঁলোকে সোনকালে অনুষ্ঠিত কৰে, কাৰণ গুৱাহাটী হাইকোৰ্টৰ যোনটো প্ৰিন্সিপাল ব্ৰাঞ্চ হয়, প্ৰিন্সিপাল চিট হয় গুৱাহাটীত, তাৰে কাৰণে ৰিক্ৰুইটমেণ্ট কৰিছে। চ' সেইটো কাৰণে আপোনালোকে দেখিছে গোটেই প্ৰচেছটো। ৰিটেন এক্সামিনেশ্যনৰ ডেট, অনলাইন এপ্লিকেশ্যনৰ ফি পে'মেণ্টৰ লাষ্ট ডেটৰ পৰা 2 মাহৰ ভিতৰত কি বুলি কয় ৰিটেন এক্সামিনেশ্যনৰ ডেট স্কেডুল কৰিলে ফেব্ৰুৱাৰী 2 তাৰিখে, আৰু ৰিটেন এক্সামিনেশ্যনৰ ৰিজাল্ট মাৰ্চৰ 3 তাৰিখে দি দিছিলে। মানে এমাহৰ ভিতৰতে ৰিটেন এক্সামিনেশ্যনৰ ৰিজাল্ট দিছিলে, আৰু ইণ্টাৰভিউবিলাক স্কেডুল কৰা হৈছিলে 18 মাৰ্চৰ পৰা। মানে ৰিটেন এক্সামিনেশ্যনৰ ৰিজাল্টৰ 15 দিনৰ পিছতে ইণ্টাৰভিউ ডেট স্কেডুল কৰা হ'ল। ঠিক আছে, এতিয়া যদি এই ট্ৰেণ্ডটো যদি আমি এইবাৰৰ কাৰণে এপ্লাই কৰোঁ তেতিয়াহ'লে আপোনালোকে ডেটটো অলপ উলিয়াব পাৰিব ইয়াতে। যদি আমি চাওঁ এডভাৰ্টাইজমেণ্ট এইবাৰ 9 ডিচেম্বৰ 2025ত ওলালে। অনলাইন এপ্লিকেশ্যন 9 জানুৱাৰীৰ পৰা ষ্টাৰ্ট হৈছে, 9 জানুৱাৰী 2026ৰ পৰা 26 জানুৱাৰী, মানে আজিৰ ডেটলৈকে অনলাইন এপ্লিকেশ্যন আছে। ফি পে'মেণ্টৰ লাষ্ট ডেট 29 জানুৱাৰীলৈকে আছে। ঠিক আছে, ফি পে'মেণ্টৰ লাষ্ট ডেট 29 জানুৱাৰী। এতিয়া 29 জানুৱাৰীৰ পৰা যদি আমি নেক্সট 2 মাহ যদি ধৰোঁ, ফেব্ৰুৱাৰী মাহটো থাকিব, মাৰ্চৰ মাহটো থাকিব। চ' মাৰ্চৰ শেষৰ ফালে আপোনালোকৰ এক্সামৰ ডেট এক্সপেক্ট কৰিব পাৰে। এতিয়া আপোনালোকে ক'ব মডেল কোড অফ কণ্ডাক্ট লাগি যাব ইলেকশ্যনৰ, তেতিয়া পৰীক্ষা কণ্ডাক্ট কৰিব নোৱাৰিব পাৰে। ইয়াতে মডেল কোড অফ কণ্ডাক্টৰ আৰু এটা কথা আছে, আপোনালোকে আগতে যদি ইলেকশ্যনৰ কথাবিলাক চাই মডেল কোড অফ কণ্ডাক্ট লগাৰ পাছতো APSC কিন্তু পৰীক্ষা কণ্ডাক্ট কৰিছিলে। কাৰণ এইটো কাৰণে মডেল কোড অফ কণ্ডাক্ট লাগি থকাৰ সময়ত কেতিয়াও নতুন এডভাৰ্টাইজমেণ্ট ৰিলিজ কৰিব নোৱাৰে। যোনখন প্ৰেজেণ্ট গভৰ্ণমেণ্ট হয়, সেই প্ৰেজেণ্ট গভৰ্ণমেণ্টখনে মডেল কোড অফ কণ্ডাক্ট যেতিয়া লাগা ষ্টাৰ্ট হৈ যায় ইলেকশ্যনৰ আগত, জেনেৰেল 20 days to 30 days আগতে মডেল কোড অফ কণ্ডাক্ট লাগি যায়। মডেল কোড অফ কণ্ডাক্ট লগাৰ পিছত গভৰ্ণমেণ্টে কোনো নতুন স্কিম বা নতুন জব ৰিক্ৰুইটমেণ্ট, মানে চাকৰিৰ বিজ্ঞাপন বা তেনেকুৱা ধৰণৰ একো প্ৰকাশ কৰিব নোৱাৰে। কিন্তু অলৰেডি যোনখিনি বিজ্ঞাপন অলৰেডি প্ৰকাশ কৰি আছে তেওঁলোকে সেইখিনি বিজ্ঞাপনৰ কাৰণে পৰীক্ষা কণ্ডাক্ট কৰিব পাৰে, কিন্তু পৰীক্ষাটোৰ ৰিজাল্টছ ডিক্লেয়াৰ কৰিব নোৱাৰে। চ' তেনেকুৱা ধৰণৰ কিছুমান ৰুলছ এণ্ড ৰেগুলেশ্যনছ আছে মডেল কোড অফ কণ্ডাক্টত,
সন্মুখত ইয়াতে গুৱাহাটী হাইকোৰ্টটো যিহেতু আসাম গভৰ্ণমেণ্টৰ নহয় চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ নহয় এটা ইণ্ডিপেণ্ডেণ্ট অট'নমাছ বডি হয় গুৱাহাটী হাইকোৰ্টটো চ' তেওঁলোকে অলৰেডি অনলাইন এপ্লিকেশ্যনৰ প্ৰক্ৰিয়াটো অলৰেডি আজি সমাপ্ত হ'ব ঠিক আছে ফি পে'মেণ্টৰ লাষ্ট ডেটটো 29ত সমাপ্ত হ'ব আৰু অলৰেডি এডভাৰটাইজমেণ্ট উলিয়াই দিলে চ' সেইটো কাৰণে মডেল কণ্ডাক্ট লাগি থাকিলেও পৰীক্ষাটো হয়তো তেওঁলোকে অনুষ্ঠিত কৰিব পাৰিব কাৰণ APSCও বহুতকেইটা এক্সামছ মডেল কোড অফ কণ্ডাক্টৰ মাজতে কোনোবা এটা বছৰত কণ্ডাক্ট কৰিছিলে তেতিয়া মই আপোনালোকক সেইটো টাইমতো ভিডিঅ' বনাই কৈছিলোঁ আপোনালোকে বহুতে কৈ আছিলে যে মডেল কোড অফ কণ্ডাক্ট লাগিব এতিয়া পৰীক্ষা নহয় দেৰি হ'ব পিছত দেখিলোঁ 2-3টা পৰীক্ষা APSC কণ্ডাক্ট কৰি দিছিলে সেইটো টাইমত চ' হয়তো ৰুলছ বেলেগ থাকিব পাৰে সেইটো টাইমত কিন্তু এইবাৰো যদি আমি পচিবিলিটি চাওঁ তেতিয়াহ'লে যোনটো টেণ্টেটিভ ৰিটেন এক্সামিনেশ্যন ডেট আছে সেইটো আপোনালোকে মাৰ্চৰ শেষৰ ফালে ইয়াতে এক্সপেক্ট কৰিব পাৰে কাৰণ জুডিচিয়েল এছিষ্টেণ্টৰ পৰীক্ষাটো সোনকালে কণ্ডাক্ট কৰে এইবাৰো মোৰ মতে মাৰ্চৰ এণ্ডিঙৰ ফালে পাতি দিব পাৰে আৰু নহয় বা যদি কেনেবাকৈ মডেল কোড অফ কণ্ডাক্টত যদি কিবা বেলেগ ৰুলছ এণ্ড ৰেগুলেশ্যনছ আহি যায় বা গুৱাহাটী হাইকোৰ্টতো এইটো বস্তুৱে এফেক্ট কৰে তেতিয়াহ'লে জেনেৰেলি এফেক্ট কৰিব নালাগে কিন্তু ৰুলছ এণ্ড ৰেগুলেশ্যনছবিলাক চেঞ্জেছ আনি থাকে ৰিফৰ্ম হৈ থাকে চ' তেতিয়া যদি চাওঁ তেতিয়াহ'লে ইলেকশ্যনৰ হয়তো পাছত যাব কিন্তু যদিহে আমি যদি একদম পূৰা সোনকালে যদি পাতাটো যদি চাওঁ তেতিয়াহ'লে মিনিমাম ডেইজৰ ভিতৰত তেতিয়াহ'লে মাৰ্চৰ এণ্ডিং ফালে আপোনালোকে এক্সপেক্ট কৰিব পাৰে চ' সেইটো কাৰণে আপোনালোকে প্ৰিপেয়াৰ কৰি থকাটোৱে ভাল হ'ব মোৰ মতে মাৰ্চৰ এণ্ডিঙৰ ফালে পৰীক্ষা হ'ব বুলি আপোনালোকে প্ৰিপেৰেশ্যন কৰি থাকক তেতিয়াহে ভাল হ'ব নহ'লে পাছত কিন্তু প্ৰব্লেম হ'ব আৰু এইটোৰ চিলেবাছটো অলমষ্ট জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ নিচিনা একেই চ' আপোনালোকে যদি জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ কাৰণে পঢ়া শুনা কৰি আছে তেতিয়াহ'লে জুডিচিয়েল এছিষ্টেণ্টৰ কাৰণেও আপোনালোকৰ প্ৰিপেৰেশ্যন হৈ যাব ইয়াতো GK মেথছ GK এপ্টিটিউড ঠিক আছে সেইখিনি থাকিব ইংলিছ তাৰপিছত আছামিজ ছেকশ্যন গোটেইটো একেই থাকিব এক্সাম পেটাৰ্ণ চিলেবাছ একেই গোটেইখিনি একেই ইয়াতে খালি কম্পিউটাৰ প্ৰেক্টিকেল টেষ্টটো জুডিচিয়েল এছিষ্টেণ্টৰ ক্ষেত্ৰত নাথাকে ঠিক আছে চ' এইখিনি ক'বৰ কাৰণে ভিডিঅ'টো বনালোঁ বাকী আপোনালোকে আজিৰ লাষ্ট ডেট অনলাইন এপ্লিকেশ্যন আপোনালোকে এপ্লাই কৰি ল'ব যাতে লেট নকৰে আৰু লগতে ফি পে'মেণ্টটো আপোনালোকে খালি আৰু এক্সট্ৰা 3 দিন পাব চ' এবাৰ চাই ল'ব 3 দিন নে 2 ডেইজ নে 3 ডেইজ মই জাষ্ট আপোনালোকক 3 ডেইজমান মই ক'ৰবাত দেখিলোঁ চ' সেইটো কাৰণে কৈছোঁ এবাৰ আপোনালোকে খালি বস্তুটো চাই ল'ব ঠিক আছে আৰু গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্টৰ কাৰণে যদি ক'ৰ্চ ল'ব বিচাৰে 350 ৰুপিছত এটা ক'ৰ্চ এভেইলেবল আছে সেইটো ল'ব পাৰে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আৰু গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্টৰ যোনটো ক'ৰ্চ আছে সেইটো আপোনালোকে PDF ফৰ্মেটত পাই যাব MCQs ফৰ্মেটত আছে বাকী গ্ৰামাৰ চামাৰখিনি গোটেইখিনি আছে আৰু লগতে মেথছৰ কাৰণে মেথছ আৰু এপ্টিটিউডৰ কাৰণে ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন ফৰ্মুলা গোটেইখিনি পাই যাব প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ্ছ 2025ৰ কুৱেশ্যন পেপাৰৰ উইথ এনচাৰ কিজো এভেইলেবল আছে আৰু লগতে 2017ৰ কুৱেশ্যন পেপাৰো আছে মাজতে যোনকেইটা জুডিচিয়েল এছিষ্টেণ্টৰ পৰীক্ষা হৈছিলে সেইকেইটা বেলেগ ব্ৰাঞ্চৰ কাৰণে হৈছিলে প্ৰিন্সিপাল চিটৰ কাৰণে হোৱা নাই সেইকাৰণে সেইকেইখন কুৱেশ্যন পেপাৰ মই ইনক্লুড কৰা নাই কাৰণ আগতে এক্সাম পেটাৰ্ণ চিলেবাছ বেলেগ আছিলে 2025ৰ কুৱেশ্যন পেপাৰখন চালে মানে আপোনালোকে এজ ইট ইজ গম পাই যাব আৰু ইয়াৰ লগতে আপোনালোকে LDA কপিজ টাইপিছৰ কুৱেশ্যন পেপাৰ মোৰ তাত আছে যদি লাগে মই সেইখিনিও এক্সট্ৰাকৈ এড কৰি দিম ক'ৰ্চটোত যদি ল'ব বিচাৰে ল'ব পাৰিব তেতিয়া আপোনালোকে সেইখিনি চালেও হৈ যাব কাৰণ একেই এক্সাম পেটাৰ্ণ চিলেবাছ একেই হয় সেইখিনিৰ লগত জুডিচিয়েল এছিষ্টেণ্টৰ আৰু লগতে আপোনালোকে গোটেইখিনি PDF ফৰ্মেটত পাই যাব একো প্ৰব্লেম নহয় এজ পাৰ অফিচিয়েল চিলেবাছ গোটেইখিনি কভাৰ কৰা হৈছে ঠিক তেনেদৰে গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ যিহেতু পৰীক্ষা আহি আছে 1 ফেব্ৰুৱাৰীত তাৰ কাৰণেও এটা ফুল ক'ৰ্চ এভেইলেবল আছে 375ত এইটো নাম্বাৰত মোক হোৱাটছএপ কৰি জনাব পাৰে 9706557851 খালি আগতে যদি কোনোবাই মোৰ পৰা কিবা ক'ৰ্চ লৈ উঠিছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব গুৱাহাটী হাইকোৰ্টৰ মাল্টিটাস্কিং ষ্টাফৰ কাৰণে ফুল ক'ৰ্চ এভেইলেবল আছে 325ত এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰিব DSS গ্ৰেড 3 নন টেকনিকেলৰ ফুল ক'ৰ্চ এভেইলেবল আছে 350ত লগতে IIT গুৱাহাটী আৰু কটন ইউনিভাৰ্চিটি জুনিয়ৰ এছিষ্টেণ্টৰ ফুল ক'ৰ্চ এভেইলেবল আছে 300ত এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 ADRE 3.0ৰ এডভাৰটাইজমেণ্ট আহি আছে ইলেকশ্যনৰ পাছত সেইটো সেইটো কাৰণে ফুল ক'ৰ্চ এভেইলেবল আছে 300ত আৰু আছাম পুলিচৰ বিভিন্ন বিজ্ঞাপন ওলাইছে লাইক আছাম পুলিচ ছাব ইন্সপেক্টৰ এছিষ্টেণ্ট জেইলৰ ফৰেষ্টাৰ জেইল ৱাৰ্ডেন কনষ্টেবল ড্ৰাইভাৰ ফায়াৰমেন আৰু গ্ৰেড 4 আৰু অন্যান্য যিকোনো পষ্টবিলাকৰ কাৰণে এটা অভাৰঅল এটা ক'ৰ্চ এভেইলেবল আছে 250 ৰুপিছত এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আছাম কম্পিটিটিভ এক্সামছ বুলি এটা ফুল ক'ৰ্চ এভেইলেবল আছে 400ত ইয়াতে অসমৰ যিকোনো কম্পিটিটিভ এক্সামছৰ কাৰণে এই ক'ৰ্চটো হেল্পফুল হ'ব ইয়াতে DSS DME গুৱাহাটী হাইকোৰ্ট ADRE আছাম পুলিচ APSCৰ ডিপাৰ্টমেণ্টেল এক্সামছ গোটেইখিনি ইয়াতে এই মেটেৰিয়েলছখিনিৰ জৰিয়তে আপোনালোকে কভাৰ কৰিব পাৰিব লগতে 23খন প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ্ছো এভেইলেবল আছে বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামছৰ উইথ এনচাৰ কিজ ঠিক আছে আৰু APSC CDPOৰ এইবাৰ পষ্ট ওলাব বুলি শুনিছোঁ তাৰ কাৰণে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত এটা ফুল ক'ৰ্চ এভেইলেবল আছে 200ত এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰিব APSC ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স ডিপাৰ্টমেণ্টৰ ফুল ক'ৰ্চ এভেইলেবল আছে 300ত এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 23খন প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ্ছৰ ছেটছ এভেইলেবল আছে উইথ এনচাৰ কিজ 75 ৰুপিছত এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰিব আৰু লগতে কাৰেণ্ট এফেয়াৰ্ছ আৰু এক্সাম অৰিয়েণ্টেড মেথছ এপ্টিটিউড নিউমেৰিকেলছ আৰু ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন এণ্ড ফৰ্মুলা এনেই ক'ৰ্চবিলাকত ইনক্লুডেড আছে কোনোবাই যদি বেলেগকৈ ল'ব বিচাৰে 100 ৰুপিছত এভেইলেবল আছে এইটো নাম্বাৰত মোক হোৱাটছএপ কৰি জনাব পাৰে 9706557851 APSC ফৰেষ্ট ৰেঞ্জাৰ আৰু ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ ফুল ক'ৰ্চ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 350ত এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰিব আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ যোনখিনি নন টিচিং পষ্ট আছে
তাৰ কাৰণে ফুল কোৰ্ছ এভেইলেবল আছে 300 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC এছিষ্টেণ্ট ইঞ্জিনিয়াৰ জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কোৰ্ছ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰৰ ওপৰত 250 ৰ পিছত ইয়াতে দিয়া হোৱাটছএপ নম্বৰটো মেছেজ কৰি জনাব পাৰিব 9706557851 আৰু মোৰ পৰা কোৰ্ছ ল'লে কাৰেণ্ট এফেয়াৰ্ছবিলাক লাইফ টাইম পাই থাকিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে এটা জাষ্ট ৰিমাইণ্ডাৰ মেছেজ দিলেই হ'ল প্ৰত্যেক মাহৰ ষ্টাৰ্টিঙতে বা বিগিনিঙতে যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে মই লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰি দিম আৰু কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে এইটো নম্বৰ হোৱাটছএপ কৰি জনাওক 9706557851 আপোনালোকক কোনটো কোৰ্ছ লাগে কোৰ্ছৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্ছটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নম্বৰ দি আছে সেইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্ছখিনিৰ কথা আৰু এবাৰ লগ কৰি দিয়া আছে আৰু লগতে আগতে যদি মোৰ পৰা কোনোবাই কিবা কোৰ্ছ লৈ উঠিছিলে এবাৰ জনাই দিব বাকী এটা কি বুলি কয় প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্ট বুলি সেই প্লেলিষ্টৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিছোঁ আপোনালোকে সেই প্লেলিষ্টত গ'লে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'ছ পাই যাব লগতে মোৰ আৰু এটা চেনেল আছে অসম আইকে বুলি সেই চেনেলটোৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰিব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোলৈ অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম